নম্ৰতা বৰাৰ সমগ্ৰ এই মৃত্যুৰ পিছতে এতিয়া ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয় আৰু তাক লৈ আৰম্ভ হৈছে নংপু আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে কিন্তু আৰক্ষীৰ যি প্ৰাথমিক অনুসন্ধান সেই অনুসন্ধানত তেখেতসকলে এটা যদিও বা দুৰ্ঘটনা বুলি ক'ব বিচাৰে কিন্তু সমগ্ৰ ঘটনাৰ যদি ৰূপ চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে এয়া যেনে এক হত্যাকাণ্ড হ'ব পাৰে এই কথাখিনিও আচলতে সন্দেহৰ আওতাত থাকিব পাৰি আৰু সেই ধৰণে যদি চোৱা হয় প্ৰথম অৱস্থাত আমি যি ঘটনাটো সংঘটিত হৈছে চাংমংলাইত যি ঘটনা সংঘটিত হৈছে আৰু ঘটনা সংঘটিত হোৱা সেই যিখন বাহন সেই বাহনখনৰ এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো এইখনে সেইখন বাহন AS01 EV9578 এই নম্বৰৰ বাহনখনৰ আচলতে যি ঘটনা সংঘটিত হৈছিল এই বাহনখন যদি চোৱা হয় এই সাইডতে আছিল নম্ৰতা বৰা অৰ্থাৎ নম্ৰতা বৰা এই বাহনখনৰ ঠিক বাও কাষে আছিল আৰু বাও কাষৰ চিটত বহি থকা নম্ৰতাৰ সেই অংশতে সংঘটিত হৈছিল এই ভয়ংকৰ অঘটন বৰাপানীলৈ নিশাই ভাগতে ওলাই আহিছিল বৰাপানীলৈ চাৰি বন্ধুৰ সৈতে নিশাই ভাগত ওলাই আহিছিল আৰু তেতিয়াই যেতিয়া উভতিব গৈছিল চাংমংলাৰ সেই স্থানতে সংঘটিত হৈছিল সেই ভয়ংকৰ অঘটন আৰু তাৰ পিছতে এই বাহনখন লগত লৈ গায়ত্ৰী আৰু আন্নায়তুল বিধায়ক পুত্ৰ আন্নায়তুলে সেই বাহনখন লৈ নিশাই গুৱাহাটীলৈকে ৰাওনা হৈছিল আৰু তাৰ পিছতে যেতিয়াই দুই বান্ধৱীৰ সৈতে নম্ৰতাক হস্পিটেলত প্ৰথমে ভৰ্তি কৰা হৈছিল আৰু তাৰ পিছত হস্পিটেলৰ পৰা যেতিয়া নম্ৰতাৰ মৃত্যু বুলি ঘোষণা কৰা হৈছিল আৰু তাৰ পিছতে নংপু আৰক্ষীত ৰুজু হৈছিল এক গোচৰ আৰু সেই গোচৰ ৰুজু হোৱা গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই নিশাৰ ভাগতে সেই আন্নায়তুল বিধায়ক পুত্ৰক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছিল নিশাই তাৰ পিছতে পুৱতি নিশালৈকে লৈ অহা হৈছিল থানালৈকে আৰু জব্দ কৰা হৈছিল এই যিখন বাহন এই বাহনখন জব্দ কৰা হৈছিল গতিকে সেই জব্দ কৰা বাহনখনৰ পিছত যোৱাকালিৰ দিনৰ ভাগত এই সমগ্ৰ ঘটনাৰ কিদৰে আৰক্ষী তদন্ত আগবঢ়াব প্ৰাথমিক আৰক্ষী তদন্ত অব্যাহত ৰাখিছে আৰু তাৰ পিছত আজি 4গৰাকীকৈ বন্ধু বান্ধৱীক এই মুহূৰ্তত মাতি পঠোৱা হৈছে তেওঁলোকক নংপু আৰক্ষী থানালৈকে কাৰণ সমগ্ৰ ঘটনাই এই মুহূৰ্তত নতুন মূৰ লাভ কৰিছে কাৰণ নম্ৰতাৰ পিতৃয়ে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু যি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ তদন্ত যি দাবী কৰিছে আৰক্ষীৰ আৰু সেই তদন্তৰ পিছতে এতিয়া নতুন মূৰ লাভ কৰিছে সমগ্ৰ ঘটনা অসম আৰক্ষীয়ে এই বিষয়টো গভীৰভাৱে গ্ৰহণ কৰিছে সমান্তৰালভাৱে এই মুহূৰ্তত নংপু আৰক্ষীয়ে গোটেই ঘটনাটো যাতে সঠিক আৰু নিৰপেক্ষভাৱে তদন্ত কৰিব পাৰি তাৰ পদক্ষেপ গ্ৰহণ কৰিছে গতিকে কেইটামান মুহূৰ্তৰ পিছতে আজি 4 বন্ধু বান্ধৱী আহি উপস্থিত হ'বহি আৰু 4 বন্ধু বান্ধৱী উপস্থিত হোৱাৰ লগে লগে আৰক্ষীৰ এই গোটেই ঘটনাটো কিদৰে আগবঢ়াব সেয়া হ'ব লক্ষণীয় গতিকে আমি থানাৰ চৌহদলৈকে যাম আমি সামগ্ৰিকভাৱে ইয়াৰ পৰিৱেশ দেখুৱাইছো যিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছিলে যিখন বাহনক লৈ আৰক্ষীৰ এই মুহূৰ্তত প্ৰাথমিক অনুসন্ধানে তেখেতসকলে দাবী কৰে যে এয়া আচলতে এটা দুৰ্ঘটনা বুলি দাবী কৰিব বিচাৰিছে আৰু সেই দুৰ্ঘটনাটো আচলতে সেয়া দুৰ্ঘটনা নে এয়া হত্যা পৰিকল্পিত এই সকলোবোৰ বিষয় এই মুহূৰ্তত ৰহস্যঘন আৰু ৰহস্যঘন এই সমগ্ৰ বিষয়ক লৈ প্ৰাথমিক যিখিনি তদন্ত আজি সোধা পোছা কৰা হ'ব 4গৰাকী বন্ধু বান্ধৱীক আৰু সেই 4গৰাকী আন্নায়তুলা বিধায়ক পুত্ৰকে আৰম্ভ কৰি যি 4গৰাকী বন্ধু বান্ধৱী আছিলে লগত নিশাৰ ভাগতে তেখেতসকলে শ্বিলং অভিমুখে ৰাওনা হৈছিলে সেই আটাইকেইগৰাকীক আজি জেৰা চলাব গতিকে জেৰাত তেখেতসকলৰ মুখৰ পৰা আচলতে সেই ভাষ্যসমূহ সংগ্ৰহ কৰা হ'ব আচলতে যি ধৰণৰ অভিযোগ উত্থাপন কৰা হৈছে যি ধৰণৰ সন্দেহ কৰা হৈছে সেই সন্দেহে আচলতে সেয়া হত্যা নে অইন কিবা এই গোটেই বিষয়খিনি হয়তো পোহৰলৈ আহিব আৰু যদি সেয়া হয় নম্ৰতাৰ পিতৃয়ে যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে সেই ধৰণৰ যদি অভিযোগ হয় তেতিয়াহ'লে এই গোটেই ঘটনাই যে এক প্ৰকাৰ নতুন ৰূপ গ্ৰহণ কৰিব এই কথাও এক প্ৰকাৰ নিশ্চিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ